আমাৰ অৱস্থা ইয়াত আহি একেবাৰে ইয়াত কাম বন একোৱে নাই আৰু বন্ধু বান্ধৱীসকল আমাৰ গাঁৱৰ শ্ৰী শ্ৰী পঞ্চম দৌল মন্দিৰটো ইয়াত পুৰা দ্ৰুত গতিত হৈ আছে চাওক দেখিছে কি ধুনীয়াকৈ একদম কাম চাওক এনেকুৱা লোক হ'ব অলৰেডি বেনাৰ লগাইছোঁ ইফালে হোলীৰ 5 দিন পিছতে হ'ব আমাৰ এখন মেলা ইয়াতে চাওক এইটো এৰিয়াতে মেলা হ'ব আৰু ইয়াত প্ৰথম দিনাখন আহিব কৰিশ্মা নাথ আপোনালোকে সকলোৱে জানে 20 মাৰ্চত আহিব আৰু এটা কথা কওঁ এইখিনিতে মানে আমাৰ ফ্যামিলিৰ কথা আৰু আপোনালোকে জানে আমাৰ ঘৰখনত আমি 3 জনে এইখিনি আমাৰ পৰিয়াল চাওক এই যে পৰিয়াল পানীটো খাই লওঁ আগতে আমি মহাৰাষ্ট্ৰত আমি দুজনে কাম কৰিছিলোঁ মোটামুটি 2019 20 21 আমি 3 বছৰ মহাৰাষ্ট্ৰত কাম কৰিছিলোঁ দুজনে তেতিয়া মানে খুবেই এটা ভাল লাগিছে তাত থকা মানে সেইবিলাক কথা বহুত মনত পৰে আমাৰ কিমান ধুনীয়াকৈ আমি কাম কৰিছিলোঁ কিন্তু কৰোনাই আমাক বৰবাদ কৰি দিলে তাতে ধুনীয়া আমি উপাৰ্জন কৰি আছিলোঁ মানুহজনেও কাম কৰি আছিল ময়ো কাম কৰি আছিলোঁ তাত ধুনীয়া এটা আমি উপাৰ্জন হৈছিল আমাৰ ধুনীয়া দৰমহা চাকৰি ভাল চাকৰি আছিলে কিন্তু যেতিয়া কৰোনা আহিল প্ৰথম কৰোনাত আমাৰ অৱস্থা তাতে অৱস্থা মানে অলপ কেনেকৈ আমি কটাইছিলোঁ আমি দুজনে যেতিয়া নেক্সট কৰোনাটো হ'ল তেতিয়া আমি তাৰ পৰা আহিব লগা হ'ল আমাৰ ঘৰত তো ঘৰত আহি আজিলৈকে ঘৰত আহি ইফালে আমাৰ এই বাবুখিনি আহি গ'ল তাৰপিছত আৰু যোৱা নাই বহুত মিছ কৰি আছোঁ মহাৰাষ্ট্ৰত বহুত বন্ধু বান্ধৱী আছে আৰু সিহঁতে খুব মোক প্ৰায় ফোন কৰিয়ে থাকে মোক এতিয়াও মাতি আছে চ' আমি ভাবিছোঁ আকৌ যাম নেকি তাতে কাৰণ আমাৰ অৱস্থা ইয়াত আহি একেবাৰে ইয়াত কাম বন একোৱে নাই আমি তেনেকৈ কিবাকৈ চলি আছোঁ আৰু চ' ভাবিছোঁ আকৌ যাম নেকি আপোনালোকে কমেণ্ট কৰি জনাবচোন ইয়াত থকা ভাল হ'ব নে মহাৰাষ্ট্ৰ আকৌ উভতি যাম তো আপোনালোকে কমেণ্ট কৰি জনাবচোন ৰঙালাও লগাইছিলোঁ তাতে মানে ৰঙালাও 3টা ফুলিছিলে বম ডাঙৰ ডাঙৰ ৰঙালাও কিন্তু চিলিংখন মানে একদম চাংখন ভাঙিয়ে পৰিল চাওক ৰঙালাও এটা ৰঙালাও খালোঁ অলৰেডি আৰু 2টা খালোঁ আৰু এটা আছে চাওক এইয়া কিমান ডাঙৰ ডাঙৰ চাওক ৰঙালাও তামাম টেষ্টি কিন্তু ঘৰৰে ৰঙালাও এইবিলাক চাওক আছে কাৰোবাক যদি লাগে ন আহিব আৰু এটা কথা আমাৰ শ্ৰী শ্ৰী পঞ্চম দৌলত 18 তাৰিখে অধিবাস 19 তাৰিখে মেলা 19 তাৰিখে পূজা হ'ব তাৰমানে আৰু 19 তাৰিখে আমি এটা প্ৰগ্ৰামো ৰাখিছোঁ তো মোৰ ভিডিঅ'ৰ জৰিয়তে কওঁ সৰু সৰু ল'ৰা ছোৱালীবিলাক যে আছে এক ছেকেণ্ড না মোক ক'বা দে আগত সৰু সৰু ল'ৰা ছোৱালীবোৰৰ এটা সাংস্কৃতিক সন্ধিয়া মানে এটা কম্পিটিশ্যন এটা ৰাখিছোঁ ডান্সৰ কম্পিটিশ্যন অকল ডান্সৰ কম্পিটিশ্যন চ' যদি কোনোবা ইচ্ছুক কাৰোবাৰ যদি সৰু সৰু ল'ৰা ছোৱালী আছে যদি আপোনালোকে নচুৱাব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব মোক যোগাযোগ কৰিব কমেণ্ট কৰিব মই ৰিপ্লাই দিম চ' আহিব ইয়াতে আধুনিক নৃত্য থাকিব আৰু গোৱালপাৰীয়া গীত থাকিব আমাৰতো হিৰো নাচিব ইফালে আমাৰ হিৰো আছে হিৰো ধুনীয়াকৈ নাচিব কি গানত নাচিবি ক কোনটো গানত ই বোলে তুৰুত তুৰুত আলি ভেকুৰিয়ে কান্দে জানে তুৰুত তুৰুত তলৈ মনত পৰে জানো ঘুৰুত ঘুৰুত অমইনা ঘুৰুত ঘুৰুত অমইনা ঘুৰুত ঘুৰুত এইটো গানত ডান্স কৰিবহি ইয়াকো নচুৱাম মই এইবাৰ আৰু আমাৰ ঘৰৰ ঘেৰ বিলাহী লাগিছে চাব নেকি আপোনালোকে কি ধুনীয়াকৈ বিলাহী পকা নাই চাওক ইমান ডাঙৰ ডাঙৰ বিলাহী লাগিছে এইবিলাক চাওক কিমান বিলাহী লাগি আছে চাওক এইবিলাক চাওক বহুত বিলাহী লাগি আছে এইবিলাক চাওক এইবিলাক কিমান ধুনীয়া একদম আপেলৰ নিচিনাকৈ লাগি আছে চাওক এইবিলাক কিন্তু বজাৰত যেনেকুৱা পুৰা লাল লাল বিলাহী একদম এইবিলাক মানে এতিয়াও পকা নাই টাইম লাগিব বাৰু আৰু গৰম দিছে বহুত গৰম দিছে গৰমত এই মাৰ্চ মাহতে ইমান গৰম আৰু তো কি হ'ব আচ্ছা বন্ধু বান্ধৱীসকল সঁচাকৈ ক'ব আপোনালোকে মই যে সৰু সৰু এই গামোচা পিন্ধি ডান্স কৰোঁ আপোনালোকক সঁচাকৈ কওকচোন কিবা বেয়া লাগে নেকি আপোনালোকক কওকচোন কিন্তু সঁচাকৈ দে মই এনেকুৱা ডান্স কৰি কিন্তু মই খুবেই ভাল পাওঁ আৰু আপোনালোকে বহুত যথেষ্ট মৰম দি আছে আজি 3 দিনৰ ভিতৰতে 2 দিনৰ ভিতৰতে মোটামুটি 3000 ফলোৱাৰ্ছ আপোনালোকে কৰি দিলে তো আপোনালোকে প্লিজ
আপোনালোকক বহুত বহুত ধন্যবাদ ইমান মানে দ্ৰুত গতিত মোক ফলোৱাৰ্স কৰি আছে মোক ফলো কৰি আছে মোক সাবস্ক্রাইব কৰি আছে তো বহুত বহুত ধন্যবাদ আৰু লাইক করো কমেন্ট করো লাইক করো আৰু কিবা করো